মাঘৰ বিহু বুলি ক'লে খোৱা খোৱা আৰু খোৱা আৰু এয়া হাতত বৰালি মাছ লৈছোঁ আৰু এইফালে এইটো হাতত এয়া ৰৌ মাছৰ জোল মাংসৰ ভজা মাংসৰ সোৱাদ লৈ আমি মাঘৰ বিহু চেলিব্ৰেট কৰিম এবাৰ এয়া বৰালি মাছ আমাৰ আহি গ'ল জলদি মাছকেইটা বাছি লওঁ বুলি ভাবি এয়া কলপাত কাটি আনিছোঁ খুব ধুনীয়াকৈ মাছকেইটা বাচিম আৰু এয়া কলপাতত ধুনীয়াকৈ লৈ লৈছোঁ আৰু মাছটো মই ভালকৈ বাচিব নাজানো কিন্তু চেষ্টা কৰিছোঁ কাৰণ আমাৰ ঘৰত যিহেতু মাছ বাচিবলৈ বেলেগ এজন মানুহ নাই সেইকাৰণে মই ট্ৰাই কৰিছোঁ কটাৰীখন বহুত ধাৰ আছিলে কাৰণে মোৰ আঙুলিটো অলপ কাটিলে বাৰু একো নাই মাছ চাছ বাচি মেলি মাৰ লগত এয়া ওলাই আহিছোঁ বজাৰ কৰিবলৈ মানে বিহুৰ বজাৰে আৰু বিহু বজাৰ বুলি নহয় ঘৰৰ অলপ বজাৰো আছে সেইখিনিও কৰি লওঁ তাৰপিছতেই আমি বিহুৰ কাৰণে অকণমান মাংস চাংস ল'ম বুলি ভাবিছোঁ আৰু এয়া আহি পাই গ'লোহি মই ব্ৰইলাৰৰ দোকান গতিকে ব্ৰইলাৰ মাংস অকণমান লৈ ল'লোঁ তাৰপিছতে ছাগলী মাংস অকণমানো লৈ ল'লোঁ আৰু তাৰপিছত আমি ঘৰ আহিলোঁ এগালমান বজাৰ পাতি লৈ পেলাই এয়া ঘৰ পালোহি এফালে আমাৰ গীতে লাইটৰ কাৰণে পূৰা প্ৰিপেৰেশ্যন কৰি আছে বাহিৰত লাইট লগাব বাহিৰত কি কৰিবা বাহিৰত অঁ চুৰ কৰিবলগীয়াতো আমাৰ একো নাই তথাপিও মানে পৰম্পৰা হিচাপে আজি সি বাহিৰত লাইট লগাইছে বাহিৰত জুই ধৰিব লাগিব দিনত অঁ ত্ৰিপাল লগাই দিছে ওপৰত যাতে হিম নপৰে মূৰত সেয়া প্ৰিপেৰেশ্যন চলি আছে আমাৰ আৰু এতিয়া খানাৰ প্ৰিপেৰেশ্যন চলিব দেখা এইফালে এয়া চাওক টিনাবাহঁতে সন্ধিয়াৰ চাহৰ যোগাৰটো কৰি আছে আৰু কাঠ আলু এয়া তাই কাটি আছে ফ্ৰাই কৰি আমি খাম অঁ মানে কাঠ আলু খাব লাগে নহয় আজি অঁ মা আজিতো হেৰি খাব লাগে মিঠা আলু নানিলা বিচাৰিছিলা ইমানবিলাক বস্তু লৈ হা ইমানবিলাক বস্তু লৈ আহিলোঁ আমি কিনি কিন্তু আজি মিঠা আলু খাব লাগে আমি মিঠা আলু নাপালোঁ আৰু আমাৰ পোৱালিহঁতে বাহিৰত পূৰা নাচ গানৰ কাৰণে ৰেডি কৰি দিছে এবাৰ দেখাই দিছোঁ এইফালে এইফালে চাইডৱাল ওপৰত লগাই দিছে এইফালে তলত আমি জুই ধৰিম এইফালে আমাৰ জুই জ্বলি গ'ল সেইফালে বা বহি গ'ল এতিয়া আমি পহৰা দিম গোটেই ৰাতিটো ন বা কি কিয় তুমিও দেখোন ভাল পোৱা আৰু আজি গোটেই ৰাতিটো পহৰা দিব লাগিব কাৰণ নহ'লে মানুহে বস্তু চুৰ কৰি দিব আমাৰ ঘৰত পিছে চুৰ কৰিবলগীয়া একোৱেই নাই আগতে যিকেইখন জেওৰা আছিলে এতিয়া সেইকেইখনো নাই কিন্তু আমি গোটেই ৰাতিটো বহি থাকিম কাৰণ পৰম্পৰা হিচাপত আমি আজি পহৰা দিব লাগিব পৰম্পৰা ৰক্ষা কৰিব লাগিব সেইকাৰণে মই ভাবিছোঁ খুৰীহঁতৰ ঘৰৰ পৰা গৈ পেলাই কিবা কিবি অলপ চুৰ কৰিও আনিম নেকি যদি চুৰ কৰোঁ দেখাম যদি চুৰ নকৰোঁ নেদেখাওঁ আৰু ভোগালীৰ এই জুইত সকলোৰে কষ্টবোৰ যাওক তাৰেই কামনা কৰিছোঁ আৰু এইফালে মই চাহৰ যোগাৰ কৰিছোঁ মানে চাহৰ যোগাৰ মা আৰু টিনাবাই কৰি আছিলে মই জাষ্ট হেল্প কৰি দিছোঁ বস্তুবিলাক বিতৰণ কৰি দিয়াত মই হেল্প কৰি দিছোঁ আৰু চাহটো লৈ গৈ জল্দি জুইৰ ওচৰলৈ যাওঁ কাৰণ বিৰাট বেছি ঠাণ্ডা লাগিছে মানে ঠাণ্ডাটো সন্ধিয়া পৰা নাছিলে কিন্তু লাহে লাহে কুঁৱলী অলপ পৰিছে আৰু ঠাণ্ডাটো বাঢ়ি গৈ আছে সেইকাৰণে মানে গৰম চাহ একাপ খাই দিলে কিবা এটা ভাল লাগি যায় গাটো সেইকাৰণে চাহকাপ গৰমে লৈ যাওঁ নহ'লে পটককৈ ঠাণ্ডা হৈ যায় অসমীয়া মানুহ চাহ নহ'লে কেনেকৈ হ'ব সেইকাৰণে সন্ধিয়াৰ খানাটো হৈছে আজি চাহৰ লগত কাঠ আলু আৰু নৰ্মেল আলু সিজোৱা আৰু ভজা তাৰপিছতে আহিব আমাৰ আজি চিকেন পকৰা টিনাবাই মাংসটো ধুই দিছে তাই বোলে অলপমান পিঠা বনাবলগীয়া আছে গতিকে পিঠাৰ যোগাৰ কৰিছে আৰু মই মাংসৰ যোগাৰটো কৰি লওঁ আজি চিকেনটো মই বনাম সেইকাৰণে বাহিৰত বনাম সেইকাৰণে এইফালে চিকেনৰ কাৰণে ৰেডি কৰিছোঁ আৰু এইফালে পাকঘৰত টিনাবাই কিবা কিবি ৰেডি কৰি আছে আমাৰ গীতে দেখাই দিব যোৱা দেখাই দিয়া টিনাবাই হাই কৰি দিয়া আৰু মায়ে ইফালে মাছ ফ্ৰাই কৰি আছে লগতে সন্ধিয়াৰ কাৰণে মানে সন্ধিয়া আমি চাহ খালোঁ তাৰ পিছৰ পৰ্বটো মানে চিকেন পকৰাৰ যোগাৰ কৰি আছে মোৰ মানে ইমানেই চিকেন পকৰা খাব মন গৈছে ইমানেই কিবা এটা খাবলৈ মন গৈ আছে বাৰে পাকঘৰলৈ উঠি আহি আছোঁ চিকেন পকৰা ক'ত আৰু ফাইনেলি মায়ে চিকেন পকৰা ৰেডি কৰিলে আৰু আমাৰ চিকেন পকৰা আহি গ'ল ঐ চিকেন পকৰা খাহি জল্দি মোক এক পিচ দিছে জল্দি দিয়া
মাংস বনাবলৈ ৰেডি কৰিছোঁ এয়া খৰি বুটলি আছোঁ খৰি বিচাৰি আছোঁ চুৰ কৰা নাই দেই নিজৰ ঘৰৰ খৰি কেনেকৈ বনাওঁ নাজানো আৰু কিন্তু ট্ৰাই কৰিম আমি চুৰ কৰিব আহিছোঁ পৰম্পৰা ৰক্ষা কৰিব লাগিব যেতিয়া চুৰটো কৰিবই লাগিব মাঘৰ বিহুত চুৰ কৰিব লাগিব নাচি বাগি উৎপাত কৰি ভাগৰি পৰিছোঁ আমাৰ ভাত হৈ গ'ল এতিয়া আমি ভাত খাম এফালে ভাত বাঢ়ি দিলে এফালে ভাত হৈ গ'ল আমাৰ ভাত পুৰা বাঢ়ি দিছে টিনাবাই মাছৰ তৰকাৰী বনালি মাংসটো কেনেকুৱা হৈছে দেখাতটো ভাল হৈছে মাংসটো মই বনাইছোঁ মাংসটো দেখাত ভাল হৈছে আৰু মাছটো টিনাবাই ভালেই বনায় ৱাও এফালে আমাৰ ভাত বাঢ়া হৈ গ'ল আৰু এইফালে আমাৰ বা আজি কইনা গতিকে এনেকৈ খাইছে আৰু উপায় নাই আমাৰ অসমীয়া মানুহৰ কইনা নিয়মটো আছেই গতিকে এনেকৈ খাইছে আৰু কেনেকুৱা হৈছে মাংসটো ধুনু জলদি আহা পহৰা দিব লাগিব কাৰণ কোনোবাই কিবা চুৰ কৰি নিব পাৰে ন সেইকাৰণে আমি পহৰা দিব লাগিব গোটেই ৰাতিটো আমি জুই পুৱাম আজি আৰু আমিও চুৰ কৰি আহিছোঁ বাৰু তো আমিও চুৰ কৰি আহিছোঁ আৰু কোনোবা বেলেগে চুৰ কৰি নিব লাগিব বুলি চুৰ ধৰিব লাগিব গতিকে গোটেই ৰাতিটো মানে হেৰি কৰিব লাগিব যিহেতু সেইকাৰণে মানে জলদি খাই পেলাই পহৰা দিমগৈ লাগে ধুনু মাংস কি হৈছে মই বনাইছোঁ মাংস ভাল হৈছে বুলি ধুনুৱে কৈছে মই খাই চামহে কেনেকুৱা হৈছে আৰু আমাৰ আজি আছিলে মাংস মাছ বেঙেনা পিটিকা ভাত নেমু সেইবিলাকে আৰুনো কি খাবনো সদায় খায়ে থকা হয় তো ভোগালী বিহুৰ সকলোকে শুভেচ্ছা জনাইছোঁ ভোগালী সকলোৱে ভোগ কৰক কাৰো একো মানে বিপদ আপদ নাহক সেইটোৱে আমি প্ৰাৰ্থনা কৰিছোঁ মা কোৱা ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ ভোগালী বিহুৰ শুভেচ্ছা সকলোকে জনাইছোঁ সকলোৰে ভাল দিন আহক বেয়া দিন যাওক যিমান বেয়া দিন আছিলে আজিৰ পৰা শেষ হওক ধুনু ভোগালী বিহুৰ শুভেচ্ছা দি দিয়া সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ খাই লওঁ চুৰ কৰাটো পৰম্পৰা যদিও কিছুমান কথা মানি ল'বলৈ টান হৈ যায় ৰাতিপুৱা শোৱাৰ পৰা উঠি পেলাই দেখিছোঁ যে এইফালে জেওৰা পূৰা মানে লৈ বাৰু যাওক কিন্তু লৈ যোৱাটো ডাঙৰ কথা নহয় কিন্তু এনেকৈ অত্যাচাৰ কৰি গ'লে অকণমান বেয়া লাগে তাৰপিছত সেইফালেও জেওৰা লৈ গ'ল সেইখিনিও লৈ যাওক একো কথা নাই খুৰীহঁতৰ আকৌ জপনাখন প্লাছেদি ভাঙি মানে প্লাছেদি কাটি পেলাই লৈ গৈছে প্লাছ চাছো লৈ আহিছে বা মানে চুৰ কৰিম বুলি আহিছে একো নাই বাৰু এইবিলাক পৰম্পৰা ৰক্ষা কৰিছে তেওঁলোকে ভাল কাম কৰিছে কিন্তু সেই দোকানখন এনেকৈ ভাঙি পেলাই থৈ গৈছে সেইবিলাক মানে পৰম্পৰা নহয় আৰু দোকান চোকান ভাঙি পেলাই থৈ যোৱাটো এইটো মানে অত্যাচাৰ বুলি কয় উপায় নাই আৰু যোনে কৰিলে যিয়ে কৰিলে আৰু যিখিনি বস্তু লৈ গৈছে সেইখিনিতো জুইত জাহ গ'ল বাৰু এতিয়া কিন্তু সেয়া আৰু অত্যাচাৰ কৰিব নাপায় খালি পৰম্পৰাটো মানে ৰক্ষা কৰিব লাগে আৰু আজি ৰাতিপুৱা উঠি এয়া মায়ে মানে হেৰি কৰিলে সেয়া মায়ে চোতাল সাৰি আছে এতিয়া কিন্তু মই উঠাৰ আগতে মায়ে উঠি গছত
মাৰিব লাগে, সৰু সুৰা নিয়মখিনি পালন কৰিলে। কিন্তু ৰাতি অলপ দেৰিকৈ শুলোঁ কাৰণে সাৰ নাপালোঁ, সেইকাৰণে দেখাবও নোৱাৰিলোঁ। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।